হেল্ল' গাইজ, আজি আকৌ ৰঙালাও আগৰ এটা ৰেচিপি লৈ আহিছোঁ। ৰঙালাও কাঁচা চানা দি বনাম। এইটো হ'ল ৰঙালাও মই কাটি পিনি ধুনীয়াকৈ ধুই মেলি ৰাখি থৈ দিছোঁ। এইখিনি ৰঙালাও, তাৰপিছত এয়া হ'ল কাঁচা চানা, এয়া হ'ল আলু দুটা মই কাটি লৈছোঁ, পিঁয়াজ দুটা কাটি লৈছোঁ, কেঁচা জলকীয়া অকণমান, আমি ঝালটো বেছি খাওঁ সেইকাৰণে জলকীয়া লৈছোঁ, এইটো আদা নহৰু পেষ্ট। এতিয়া বনাবলৈ আৰম্ভ কৰিম। এয়া কেৰাহী এতিয়া গৰম দি দিলোঁ। এতিয়া আমি ইয়াত মিঠাতেল দি দিম। ইয়াত তেল দি দিছোঁ। অকণমান ৰঙালাও আগত তেলটো বেছি লাগে, সেইকাৰণে অকণমান তেলটো বেছি দিব। দেখিছেনে, তেলটো আমি অকণমান বেছি দিছোঁ। আমি কেঁচা জলকীয়াখিনি, আপোনালোকে কেঁচা জলকীয়া নিদি এটা দুটা দিলেও হ'ব, এনেকৈ দি পিনি বনাই খাব। জলকীয়াটো অকণমান পুৰা হ'ব। আমি তাৰপিছত পিঁয়াজখিনি দি দিম। ইয়াতে এতিয়া দি দিম নিমখ। নিমখ দি দিলোঁ। নিমখখিনি দিয়াৰ পিছত আমি ইয়াত এতিয়া পিঁয়াজখিনি দি দিম। এক 2 মিনিটমান পিঁয়াজখিনি ভালদৰে এনেকৈ ভাজি ল'ব। তাতে দি দিম আমি 1 চামুচ হালধি গুড়া। এতিয়া দি দিম ইয়াত আমি কাটি থোৱা সৰুকৈ আলুখিনি। আলুখিনি বেছি ডাঙৰ নকৰিব, সৰু সৰুকৈ এনেকৈ কাটিব। আলুখিনি এতিয়া আমি ভালদৰে ইয়াতে ভাজি ল'ম। এনেকৈ আলুখিনি 1-2 মিনিটমান ভাজি ল'ব ভালদৰে। এতিয়া আমি দি দিম কাঁচা চানা আৰু আদা নহৰু পেষ্ট চব একেলগতে দি দিম। এইখিনি আমি 1-2 মিনিটমান ভালদৰে এনেকৈ ভাজি ল'ম। এনেকৈ 5-10 মিনিটমান আলুখিনি আৰু চানাখিনি ভালদৰে ভাজি ল'ব। আলুটো অকণমান সিজাৰ পিছতহে এতিয়া আমি লাও আগখিনি কাটি থোৱাখিনি সেইখিনি দি দিম। ভালদৰে এনেকৈ 5-10 মিনিটমান ভালদৰে এনেকৈ ভাজিয়ে থাকিব। গেছটো এতিয়া বেছি কৰিয়ে বনাব, লাও আগত পানী ওলাই যিটো, সেইকাৰণে গেছটো বঢ়াই পিনি এতিয়া আমি ইয়াত 5-10 মিনিটৰ কাৰণে আকৌ ঢাকনা দি ভালদৰে ইয়াত এতিয়া সিজাম। 10-15 মিনিট হৈ গ'ল। এতিয়া মই ঢাকনা খুলি চাম। লাও আগবিলাক মৰহি গ'ল ধুনীয়াকৈ। এনেকৈ বনাব। এতিয়া গেছৰ হেৰিটো কমাই দিব, কিন্তু এতিয়া আমি ভাপতে ইয়াত সিজাম ধুনীয়াকৈ। দেখিছেনে, ভালদৰে এনেকৈ বনাব। 15 মিনিট হৈ গ'ল। মই ঢাকনা খুলি চাম কেনেকুৱা হ'ল। দেখিছেনে, কিমান ধুনীয়া হৈয়ে গ'ল আমাৰ ভাজি ৰেডিয়ে। একদম কম ভাপতে সিজাইছোঁ, চব ধুনীয়াকৈ সিজি গৈছে, একদম ধুনীয়াকৈ চব মিলি গ'ল। আমাৰ এতিয়া ভাজি ৰেডিয়ে হৈ গৈছে। আৰু এনেকৈ আপোনালোকে বনাই খাই চাব, ভাল লাগে।
যদি খাইছেও আপোনালোকে কমেণ্ট কৰি জনাব। যদি পোৱা নাই এনেকৈ বনাই খাই চাব, ভাল লাগে। আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্ট কৰিব। আপোনালোকৰ লাইক আৰু কমেণ্টত গম পাম যে আমাৰ ভিডিঅ'বিলাক ভাল হৈছে নাই হোৱা। আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আছাম ভাইবছ হয় আমাৰ চেনেলটো। এয়া দেখিছে ন, আমাৰ ভাজিটো ৰেডি। গেছটো আমি অফ কৰি দিম। এতিয়া দেখিছে ন, আমাৰ চব্জিটো ধুনীয়াকৈ ৰেডি হৈ গ'ল। এতিয়া এইটো আপোনালোকক দেখাই আছোঁ যে ধুনীয়াকৈ হৈ গ'ল। ৰঙালাও এনেও বহুত ভাল লাগে খাবলৈ। আপোনালোকে এনেকৈ বনাই খাই চাব, বহুত সোৱাদ হয়। ইমান ধুনীয়া হৈ গৈছে। এনেকৈ আপোনালোকে বনাই খাই চাব দেই, বহুত সোৱাদ হয়। মই যেনেকৈ বনাইছোঁ আপোনালোকে সেনেকৈ বনাই খাই চাব, বহুত টেষ্টি লাগে। একদম গৰম গৰম ধোঁৱা ওলাই আছে ধুনীয়াকৈ।